নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ ইংৰাজীৰ লেচন নম্বৰ 15 ৱেলকাম টু দ্য AI ৱাৰ্ড। ইংৰাজী প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমৰখিনি কৈছে যে এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্স। কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ সম্পূৰ্ণ বাক্যৰে দিয়া। ইয়াৰে প্ৰথম এই নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে হোৱাট ইজ এলেক্সা। কৈছে যে এলেক্সা কি। ইয়াৰ এনচাৰটো লিখিম যে এলেক্সা ইজ নট অনলি এ ভইচ এছিষ্টেণ্ট বাট ইটছ অলছ' এন AI ইঞ্জিন। কৈছে যে এলেক্সা কেৱল ভইচ এছিষ্টেণ্টেই নহয়, ই AI ইঞ্জিন ন। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰ প্ৰশ্নটো কৈছে যে বি নম্বৰটো হোৱাট ইজ দ্য ফুল ফৰ্ম অফ AI। কৈছে যে AIৰ সম্পূৰ্ণ ৰূপ কি। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য ফুল ফৰ্ম অফ AI ইজ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। কৈছে যে AIৰ সম্পূৰ্ণ ৰূপ হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত চি নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত হোৱাট ইজ AI। কৈছে যে AI কি। ইয়াৰ এনচাৰটো লিখিব লাগিব যে AI ইজ এ টাৰ্ম ইউজড ফৰ দ্য ইণ্টেলিজেঞ্চ অফ মেচিনছ অৰ ছফ্টৱেৰ। কৈছে যে AI বা কৃত্ৰিম বুদ্ধিমত্তা হ'ল মেচিন বা ছফ্টৱেৰ বুদ্ধিমত্তাৰ বাবে ব্যৱহৃত শব্দ। তাৰপিছত পেৰাগ্ৰাফটো কৈছে যে AI হেজ অলৰেডি এণ্টাৰ্ড আৱাৰ লাইফ ষ্টাইলছ ইন ভাইৰাছ ডেইলি এক্টিভিটিজ লাইক ছ'চিয়েল মিডিয়া, ই-বেংকিং, চাটবটছ, হেল্থ কেয়াৰ, গেমিং, নেভিগেশ্যন, চেল্ফ ড্ৰাইভিং ভেহিকলছ, ফাচিয়েল ৰিকগনিশ্যন টেকন'লজি, etc. Now AI is the backbone of technological progress. Advanced AI machines have human-like cognitive abilities. It includes capabilities like language interpretation, pattern recognition, knowledge acquisition, etc. It also has a capability like solving real-world problems. কৈছে যে ইতিমধ্যে ছ'চিয়েল মিডিয়াত, ই-বেংকিং, টেটবট, হেল্থ কেয়াৰ, গেমিং, নেভিগেশ্যন, স্বয়ংচালিত বাহন, ফেচিয়েল ৰিকগনিশ্যন টেকন'লজি ইত্যাদি বিভিন্ন দৈনন্দিন কাম কাজত AIয়ে আমাৰ জীৱনশৈলীত প্ৰৱেশ কৰিছে। এতিয়া AI হৈছে প্ৰযুক্তিগত অগ্ৰগতিৰ মেৰুদণ্ড। উন্নত AI মেচিনত মানুহৰ দৰে জ্ঞানমূলক ক্ষমতা থাকে। ইয়াত ভাষাৰ ব্যাখ্যা, আৰ্হি চিনাক্তকৰণ, জ্ঞান আহৰণ আদিৰ দৰে ক্ষমতা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে বাস্তৱ জগতৰ সমস্যা সমাধানৰ দৰে সামৰ্থ্যও আছে। তাৰপিছত লাইনটো কৈছে যে ইয়াৰ তাৰপিছত ফৰ এক্সাম্পলছ কৈছে যে উদাহৰণস্বৰূপে। তাৰপিছত চেল্ফ ড্ৰাইভিং কাৰ্ছ ইউজ AI এনালাইজ sensor data, make real-time decisions, and navigate safely on roads. Banks and credit companies use AI to direct fraudulent transactions by analyzing transaction patterns and anomalies in real time. কৈছে যে উদাহৰণস্বৰূপে স্বয়ংচালিত গাড়ীয়ে সেন্সৰ তথ্য বিশ্লেষণ কৰিবলৈ, বাস্তৱ সময়ৰ সিদ্ধান্ত ল'বলৈ আৰু পথত নিৰাপদে নেভিগেট কৰিবলৈ AI ব্যৱহাৰ কৰে। বেংক আৰু ক্ৰেডিট কোম্পানীয়ে বিশ্লেষণ কৰি প্ৰবঞ্চনামূলক লেনদেন ধৰা পেলাবলৈ AI ব্যৱহাৰ কৰে। লেনদেনৰ আৰ্হি আৰু বাস্তৱ সময়ত বিযুক্তিসমূহ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত দুই নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত ইন হুইচ এৰিয়াজ of our life
হেজ AI এণ্টাৰ কৈছে যে আমাৰ জীৱনৰ কোনবোৰ ক্ষেত্ৰত AI প্ৰৱেশ কৰিছে ইয়াৰ এনসাৰটো লিখিব লাগিব যে AI has already entered our lifestyles in various daily activities like social media, e-banking, chatbots, healthcare, gaming, navigation, self-driving vehicles, facial recognition technology etc. কৈছে যে ইতিমধ্যে ছ'চিয়েল মিডিয়াত ই-বেংকিং, টেটবট, স্বাস্থ্যসেৱা, গেমিং, নেভিগেশ্যন, স্বয়ংচালিত বাহন, মুখ চিনাক্তকৰণ প্ৰযুক্তি ইত্যাদি বিভিন্ন দৈনন্দিন কাম কাজত এআইয়ে আমাৰ জীৱনশৈলীত প্ৰৱেশ কৰিছে এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ই নম্বৰ প্ৰশ্নটো কৈছে যে হোৱাট কগনিটিভ এবিলিটিজ ডাজ এডভান্স AI ইনক্লুড কৈছে যে উন্নত AIত কি জ্ঞানমূলক ক্ষমতা অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ এনসাৰটো লিখিম যে এডভান্সড AI মেচিনছ হেভ হিউমেন লাইক কগনিটিভ এবিলিটিজ কৈছে যে উন্নত AI মেচিনত মানুহৰ দৰে জ্ঞানমূলক ক্ষমতা থাকে এনেকৈ বা এইখিনি 2 নম্বৰ প্ৰশ্নখিনি কৈছে যে ৰাইট এ ব্ৰিফ নোট অন দ্য ইভলিউশ্যন অফ হিউমেন বিংছ ফ্ৰম দ্য প্ৰিমিটিভ টু দ্য প্ৰেজেণ্ট ডে কৈছে যে আদিম অৱস্থাৰ পৰা বৰ্তমানলৈকে মানুহৰ বিৱৰ্তনৰ বিষয়ে এটা চমু টুকা লিখা ইয়াৰ এনসাৰটো লিখিব লাগিব এনেকৈ যে দ্য জাৰ্নি অফ হিউমেন চিভিলাইজেশ্যন ফ্ৰম দ্য প্ৰিমিটিভ টু দ্য প্ৰেজেণ্ট ডে ইজ আমাজিং আৱাৰ মাদাৰ আৰ্থ ইজ মিলিয়নছ এণ্ড মিলিয়নছ অফ ইয়াৰ্ছ অল্ড লাইফ কাম ইনটু এক্সিষ্টেণ্ট মাছ লেটাৰ কৈছে যে আদিম সময়ৰ পৰা বৰ্তমানলৈকে মানৱ সভ্যতাৰ যাত্ৰা আচৰিত আমাৰ পৃথিৱী মাতৃৰ বয়স লাখ লাখ বছৰ জীৱন্ত বহু পিছত অস্তিত্বলৈ আহিছিল তাৰপিছত লিখিব লাগিব যে দ্য ফাৰ্ষ্ট লিভিং থিংছ ডেট কাম ইনটু এক্সিষ্টেন্স ৱেৰ ছফ্ট জেলি লাইক substance without any cells or bones and were in the sea. Gradually, other living beings come into existence. First, the simple animals and later more complex ones like humans. কৈছে যে প্ৰথম অস্তিত্বলৈকে অহা জীৱবোৰ আছিল কোনো খোলা বা হাত নথকা কোমল জেলি সদৃশ পদাৰ্থ আৰু সাগৰত আছিল লাহে লাহে আন জীৱৰ অস্তিত্ব আহিল প্ৰথমে সৰল প্ৰাণী আৰু পিছলৈ মানুহৰ দৰে অধিক জটিল প্ৰাণী তাৰপাছত লিখিব লাগিব যে মেন when he first came must have been surrounded by many hook animals and he must have lived in fear of them. But today, man is the master of the world. How has it become possible? কৈছে যে মানুহ যেতিয়া তেওঁ প্ৰথম আহিছিল তেতিয়া নিশ্চয় বহুতো বিশাল জন্তুৱে আগুৰি ধৰিছিল আৰু তেওঁ নিশ্চয় সেইবোৰৰ ভয়ত জীয়াই আছিল কিন্তু আজি মানুহ পৃথিৱীৰ মালিক কেনেকৈ সম্ভৱ হৈ উঠিছে তাৰপিছত কৈছে যে It is obviously not by physical strength because many animals are stronger than man, but it has become possible by his intelligence and the ability to think, which separate him from other animals. কৈছে যে স্পষ্টভাৱে শাৰীৰিক শক্তিৰ দ্বাৰা নহয় কাৰণ বহু জীৱ-জন্তু মানুহতকৈ শক্তিশালী কিন্তু তেওঁৰ বুদ্ধিমত্তা আৰু চিন্তা কৰাৰ ক্ষমতাই সম্ভৱ হৈ উঠিছে যিয়ে তেওঁক আন প্ৰাণীৰ পৰা পৃথক কৰে এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি কৈছে ইয়াৰ পিছৰ ৰাইট whether the following statements are true or false কৈছে যে তলৰ উক্তিবোৰ সঁচা নে মিছা লিখক ইয়াৰ প্ৰথম এই নম্বৰটো আমাৰ দিয়া আছে যে গুগল ট্ৰান্সলেট is an example of an AI লেংগুৱেজ ট্ৰেন্সলেটৰ কৈছে যে গুগল অনুবাদক
AI ভাষা অনুবাদকৰ উদাহৰণ এইটো টৰি অৰ্থাৎ সত্য তাৰপিছত বি নম্বৰ প্ৰশ্নটো দিয়া আছে যে AI has the ability to think independently কৈছে যে AI স্বতন্ত্ৰভাৱে চিন্তা কৰাৰ ক্ষমতা আছে এইটো আমি টৰি বুলি লিখিলাম অৰ্থাৎ সত্য বুলি লিখিলাম তাৰপিছত চি নম্বৰটো দিয়া আছে যে The earth and life come into existence at the same time কৈছে যে পৃথিৱী আৰু জীৱনক একে সময়তে অস্তিত্বলৈ আহিছিল এইটো আমি ফলছ বুলি লিখিলাম অৰ্থাৎ ভুল বুলি লিখিলাম তাৰপিছত দুই নম্বৰ প্ৰশ্নটো দিয়া আছে যে The first living things on earth were without cells and bones এইটো কৈছে যে পৃথিৱীৰ প্ৰথম জীৱ-জন্তুবোৰ খলা আৰু হাড়বিহীন আছিল এইটো টৰি অৰ্থাৎ সত্য বুলি লিখিলাম তাৰপিছত ই নম্বৰটো দিয়া আছে যে আমাৰ Man has mastered animals thought his intelligence and the ability to think কৈছে যে মানুহে নিজৰ বুদ্ধি আৰু চিন্তা কৰিব পৰা ক্ষমতাৰ দ্বাৰা জীৱ-জন্তু আয়ত্ত কৰিছে এইটো টৰি অৰ্থাৎ সত্য বুলি লিখিলাম তাৰপিছত আমাৰ এক্টিভিটিখিনি দিয়া আছে যে ইয়াৰ পিছৰখিনি এক্টিভিটি 1 খিনি দিয়া আছে যে অৰ্থাৎ কাৰ্যকলাপ 1 কৈছে যে ইউজ দ্য কাৰেক্ট টেন্স ফ্ৰম দ্য ভাৰ্বছ গিভেন ইন দ্য ব্ৰেকেটছ এণ্ড ৰিৰাইট দ্য চেণ্টেন্স কৈছে যে বন্ধনীত দিয়া ক্ৰিয়াৰ শুদ্ধ কালৰ ৰূপ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰ লিখা ইয়াৰে প্ৰথম আমাৰ এ নম্বৰটো দিয়া আছে যে I see him a week ago ইয়াৰ উত্তৰটো লিখিব লাগিব যে ইয়াৰ উত্তৰটো লিখিম যে I saw him a week ago অৰ্থাৎ এসপ্তাহ আগতে তেওঁক দেখিছিল এনেকৈ লিখিম তাৰপিছত বি নম্বৰটো দিয়া আছে যে The boy sleep do not disturb him ইয়াৰ এনসাৰটো হ'ব যে The boy is sleeping sleepটো হ'ব sleeping তাৰপিছত do not disturb him এনেকৈ হ'ব তাৰপিছত চি নম্বৰটো কৈছে যে His father died before the doctor arrived ইয়াৰ এনসাৰটো লিখিব লাগিব যে এনেকৈ His father has died লিখিম তাৰপিছত before the doctor arrived এনেকৈ হ'ব তাৰপিছত ডি নম্বৰটো দিয়া আছে যে I work তাৰপিছত on this project for the last 2 years ইয়াৰ এনসাৰটো লিখিম যে I have been working হ'ব তাৰপিছত on this project for the last 2 years কৈছে যে যোৱা 2 বছৰ ধৰি এই প্ৰকল্পটোৰ কাম কৰি আছো এনেকৈ হ'ব তাৰপিছত ই নম্বৰটো দিয়া আছে ইয়াৰ পিছৰ When we went to him he teach his students কৈছে যে ইয়াৰ এনসাৰটো এনেকৈ হ'ব যে When he went to him he was teaching his students এনেকৈ হ'ব টিচটো হ'ব টিচিং হ'ব তাৰপিছত এফ নম্বৰ প্ৰশ্নটো দিয়া আছে যে if I তাৰপিছত ব্ৰেকেটত দিয়া আছে যে be you I would not do that ইয়াৰ এনসাৰটো হ'ব যে if where হ'ব তাৰপিছত you I would not do that এনেকৈ হ'ব তাৰপিছত জি নম্বৰটো he come her every Monday এনসাৰটো হ'ব যে he কামটো হ'ব comes তাৰপিছত her every Monday হ'ব তাৰপিছত এইচ নম্বৰটো মিষ্টাৰ শৰ্মা তাৰপিছত লেফ দিয়া আছে তাৰপিছত ফৰ ইংলেণ্ড লাষ্ট ছানডে ইয়াৰ এনসাৰটো হ'ব যে মিষ্টাৰ শৰ্মা লেফট এনেকৈ হ'ব ই ডি যোগ হ'ব তাৰপিছত ফৰ ইংলেণ্ড লাষ্ট ছানডে এনেকৈ হ'ব তাৰপিছত আই নম্বৰটো দিয়া আছে যে ৰাম ৱেণ্ট আউট আফটাৰ হি লক দ্য ডৰ ইয়াৰ এনসাৰটো হ'ব যে ৰাম ৱেণ্ট আউট আফটাৰ হি লকটো হ'ব লকেট ই ডি যোগ হ'ব তাৰপিছত দ্য ডৰ এনেকৈ হ'ব তাৰপিছত জে নম্বৰটো দিয়া আছে যে অমল তাৰপিছত ডু দিছ ৱাৰ্ক ফৰ 6 মান্থ এনেকৈ হ'ব এইটো এনেকৈ এনসাৰটো হ'ব যে অমল ডিড হিজ ৱাৰ্ক ফৰ 6 মান্থছ এনেকৈ হ'ব তাৰপিছত কে নম্বৰটো কৈছে যে দে জাষ্ট এৰাইভ ফ্ৰম নিউ ইয়ৰ্ক ইয়াৰ এনসাৰটো হ'ব যে দে জাষ্ট এৰাইভড ফ্ৰম নিউ ইয়ৰ্ক ইয়াত ডি যোগ হ'ব তাৰপিছত এল নম্বৰটো ইউ ইভাৰ তাৰপিছত বি টু লণ্ডন ইয়াৰ এনসাৰটো হ'ব যে ইউ ইভাৰ বিন হ'ব বিটো হ'ব বিন টু লণ্ডন এনেকৈ হ'ব এম নম্বৰটো দি আছে যে আই বাই এ নিউ চাইকেল লাষ্ট ইয়াৰ ইয়াৰ এনসাৰটো হ'ব যে আই বাইটো হ'ব বট হ'ব আই বট এ নিউ বাইচাইকেল ইয়াৰ এনেকৈ হ'ব এন নম্বৰ প্ৰশ্নটো কৈছে যে হি কিল ইন দ্য বেটেল লাষ্ট ইয়াৰ ইয়াৰ এনসাৰটো হ'ব যে হি কিলটো হ'ব কিল্ড ই ডি যোগ হ'ব তাৰপিছত ইন দ্য বেটেল লাষ্ট ইয়াৰ এনেকৈ হ'ব তাৰপিছত অ'টো দি আছে যে অ' নম্বৰটো দ্য বেবী ক্ৰাই বিকজ ইট ইজ হাংগ্ৰি ইয়াৰ এনসাৰটো হ'ব যে দ্য বেবী ইজ ক্ৰাইং বিকজ ইট ইজ হাংগ্ৰি কৈছে যে কেঁচুৱাটোৱে ভোকত থকাৰ বাবে কান্দিছে
তাৰপিছত পি নম্বৰটো দি আছে যে আই ন' হিম ফৰ এ লং টাইম। ইয়াৰ এনচাৰটো লিখিব লাগিব যে আই নন হিম ফৰ এ লং টাইম এনেকৈ হ'ব। তাৰপিছত কিউ নম্বৰটো দি আছে যে শ্বি ক্লিম্ব এ ট্ৰী। ইয়াৰ এনচাৰটো লিখিম যে শ্বি ইজ ক্লিম্বিং অন এ ট্ৰী, অৰ্থাৎ তাই গছ এজোপাৰ ওপৰত উঠিছে।